আপোনালোকে গৈছিলে গতিকে মন্ত্ৰী মহোদয়ে সেই কথা কৈছে নে নাই কোৱা তাতে কিবা ৰেকৰ্ড পাতি আছে নে নাই এটোতো আমি নাজানো কিন্তু তেখেতেতো কালি এটা ফেসবুকৰ জৰিয়তে কৈছে যে এই কথা কোৱা নাই গতিকে আপোনালোকৰ সতীৰ্থ আৰু আমাৰ সতীৰ্থ তেওঁলোকৰ মাজত কি আলাপ আলোচনা হৈছিল সেই কথা তেওঁলোকৰ মুখেদিয়ে আমি জানিব পাৰিম আমাক কোৱা মতে মন্ত্ৰী ডাঙৰীয়াই কৈছে কোৱা নাই অসমৰ সমাজ জীৱনখনত শংকৰ গুৰুজনাই যি একশৰণ নাম ধৰ্ম প্ৰচাৰেৰে এক শক্তিশালী সমাজৰ হৌধ নিৰ্মাণ কৰি থৈ গৈছে সেই হৌধ আৰু অনন্ত দিনলৈ শক্তিশালী কৰি লৈ যোৱাৰ স্বাৰ্থত আমাৰ চৰকাৰখনে দৃঢ়তাৰে কাম কৰিছে তাৰ কাৰণে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাক বিশ্বমানৰ এক আধ্যাত্মিক পৰ্যটন কেন্দ্ৰলৈ উন্নীত কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ আপোনালোকে সকলোৱে দেখিছে ইভিন তাত উচ্ছেদলৈকে আমি কৰিছোঁ শংকৰ গুৰুজনাই তেওঁৰ জীৱনকালত যিসমূহ স্থানত পৰিভ্ৰমণ কৰিছে সেই পৰিভ্ৰমণ কৰা স্থানসমূহ বিচাৰ খোচাৰ কৰি আমি শংকৰদেৱ সাৰ্কিট নামেৰে এটা সাৰ্কিট গঠন কৰিবৰ কাৰণে আমি প্ৰয়াস কৰি আহিছোঁ মাধৱ গুৰুজনাৰ নামত আমি নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰ আমি প্ৰতিষ্ঠা কৰিছোঁ ঠিক তেনেধৰণে মধুপুৰ সত্ৰক উন্নীত কৰিবৰ কাৰণে য'ত দুইজনা গুৰুৱে শেষ নিশ্বাস লৈছিল সেই স্থানকো আধ্যাত্মিকভাৱে এক শক্তিশালী কেন্দ্ৰৰূপে গঢ় দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ অসম দৰ্শনৰ জৰিয়তে অসমত আমাৰ সকলো নামঘৰ যাতে গুৰুজনাৰ এই পবিত্ৰ সৃষ্টিসমূহ চৰ্চা কৰা প্ৰচাৰ কৰা প্ৰসাৰ কৰাৰ ক্ষেত্ৰত সকলোখিনি সা সুবিধা দিব পৰা যায় তাৰ কাৰণে শক্তিশালীভাৱে আমি নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছোঁ গতিকে এই চৰকাৰখন সম্পূৰ্ণ ৰূপত অসমৰ কৃষ্টি সংস্কৃতি ৰীতি নীতি লগতে গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা অংকীয়া ভাওনাৰ পৰা নাট গীত খোল বাদ্য সকলোখিনিক প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি দায়বদ্ধতাৰে আমি কাম কৰিম তেখেতে ইতিমধ্যে কৈছে যে তেনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই গতিকে হয়তো মিছ আণ্ডাৰষ্টেণ্ডিঙত তেনেকুৱা ধৰণৰ কি কণ্টেষ্টত কৈছে মইতো সেইটো সময়ত নাই যিহেতু মই দুইটা পক্ষৰ সংবাদ মাধ্যমৰ কথা শুনিয়ে ক'ব লগা হৈছে ইভিন মই অলপ দেৰি আগত মন্ত্ৰী ডাঙৰীয়াৰ লগত মই যেতিয়া কথা পাতিছোঁ তেওঁ কৈছে এনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই ক'ৰবাত মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে তাৰ কাৰণে তেখেতে কৈছে এইটো দুৰ্ভাগ্যজনক নহয় চাওক এটা এইটো মিছ আণ্ডাৰষ্টেণ্ডিং মই ভাবোঁ আপোনালোক দুই পক্ষ বহিলে কথাখিনি শেষ কৰি পেলালে শেষ হৈ যাব একো কথা নাই কাৰণ তেখেতে যদি নোকোৱা কথা এটা যদি তেনেধৰণে কৈছে বুলি ভাবে অন্তৰত তেখেতেও দুখ পাব আৰু যদি তেখেতে কৈছেই আপোনালোকৰ ওচৰত ডেফিনেটলি মই ভাবোঁ ক'ৰবাত কথাৰ পাকত তেনেকুৱা ধৰণৰ কথা এটা হয়তো ওলাব পাৰে গতিকে মই ভাবোঁ সংবাদ মাধ্যম জনপ্ৰতিনিধি একেই মানুহ আমি সকলোৱে লগভাগ লাগি লৈ কাম কৰিলে হ'ব আমি সংস্কৃতি সমাজখন আগুৱাই লৈ যাব লাগে